এটাই আপত্তি, মই বিয়া কৰাব লাগে, ঘৰলৈ বোৱাৰী আনিব লাগে। নিজৰ পুতেকৰ বিয়ালৈ আশা কৰিবই দিয়াচোন। আচ্ছা, সেইবোৰ বাদ দিয়াচোন, তোমাৰ বিয়াৰ কথা কি ভাবিছা? সমুদ্ৰই বাৰু মোকেই তাৰ জীৱন লগৰী কৰিব বিচাৰে নেকি? মোৰ তাতনো সি কি দেখা পাইছে যে বিয়া নাপাতো বুলি ভবা ল'ৰাটোৱে মোক লগ পোৱাৰ পাছত বিয়া পাতিবলৈ মন কৰা হৈ গ'ল। সি যে ক'লে মোৰ দৰে ছোৱালী লাগে তাক, তাৰমানে সি মোৰ কথাই কোৱা নাই জানো? বিয়া পতাৰ কথা ভাবিবলৈ বাদেই দিছোঁ। সদায় কি বেচেলৰে হৈ থকাৰ কথা ভাবিছা নেকি? তেনেকৈ ভবা নাই ৰ'বা। আচলতে মোক মোৰ পৰিস্থিতিয়ে বাধ্য কৰাইছে। ক'বলৈ গ'লে নাৰীৰ প্ৰতি মোৰ বিশ্বাস নোহোৱা হৈছে। কোনোবাই চাগে তোমাক বিট্ৰে কৰিলে ন? সি বাৰু চিৰিয়াছলি বৰ্তাৰ আগত আহি মোৰ কথা ক'ব নেকি? মোৰ দৰে এজনী দুৰ্ভগীয়া ছোৱালী আপোন কৰি তুমি নিজৰ জীৱনটো দুৰ্ভগীয়া কৰিব কিয় বিচাৰিছা? তুমি যি কোৱা কৈ থাকা, মই মোৰ মাক গৈ ক'ম যে মই বিয়া কৰাবলৈ পৃথিৱীত এজনীয়ে ছোৱালী আছে, আৰু সেইজনী হৈছে নৱনীতা দাস। এটা কথা কিন্তু ঠিক, সমুদ্ৰই মোক বিয়া কৰাব বুলি কোৱাৰ বাবে মোৰো দেখোন বেয়া লগা নাই। তাৰমানে মোৰো বাৰু তাক ভাল লাগিছে নেকি? ক কি কথা আছিল? মিটিং ক'ত কৰিবি? কেতিয়া? এতিয়া? ঠিক আছে, তই আহি যা, মই গৈ আছো। শুনাচোন, মোৰ তোমাৰ লগত কথা এটা আছিলে। মোৰ এতিয়া কথা পতাৰ সময়, যাব লাগে। আমাৰ বিকিৰ কথা। যাৰে কথা হ'লেও মই এতিয়া শুনিব নোৱাৰো। আৰ্জেণ্ট মিটিং এখন আছে, পাছত ক'বা। কৰি কৰি গাটো একদম চিধা কৰিব নোৱাৰা হৈ গৈছোগে আৰু মোৰ জীৱনত সুখ বোলা বস্তুটো নাহিবগে আৰু দিনে ৰাতিয়ে ঘৰখনত অকলে অকলে থাকি কেতিয়াবা মানুহৰ লগত কথা পাতিবলৈ মই পাহৰি যাম কি যেন পাইছো কামবোৰ বাৰু কৰি যাম কিন্তু ঘৰখনত কথা পাতিবলৈতো মানুহৰ লগ এটা লাগে হ'ব দিয়া মা তোমাৰ কাৰণে এবাৰ লগ এজনী গোটাই দিম
সঁচানে? অঁ অলপ কথা চহকী কাম কৰা মানুহ এজনী গোটাই দিম। তোমাৰ কামতো হেল্প হ'ব আৰু কথা বতৰাটো সহায় হ'ব। এইবোৰৰ লগত কথা পাতি কিবা লাভ আছে জানো? তই মোৰ কথা ক'ত বুজিবি? মোৰ কথা বুজি পোৱা মানুহ এজনী আছিল আৰু তেওঁ মোক আধা বয়সতে এৰি থৈ গুচি গ'ল। মোকো ভগৱানে তেওঁৰ লগত লৈ যোৱা হ'লেই ভাল আছিল। এনেকৈ অকলে থাকিবলৈ কিয় জানো জীয়াই ৰাখিছে? হ'ব দিয়া মা, এইবোৰ কথা বন্ধ কৰাচোন এতিয়া। তুমিওতো মোৰ চব কথা বুজি নোপোৱা। তোৰ কি কথা আছে বুজাই কোৱা আকৌ। ক'লে জানো মই নুবুজিম বাৰু। কিহৰ কাৰণে ইমান কৈ থকাৰ পিছতো তই বিয়াখন পাতিব বিচৰা নাই? মা, বিয়াৰ কাৰণে মই নিজকে মেণ্টেলি প্ৰিপেয়াৰ কৰিবই পৰা নাই। মোৰো কিছুমান কথা আছে, কিছুমান সমস্যা আছে, সেইবিলাক তুমি বুজি নোপোৱা। সন্তানৰ সমস্যাবিলাক মাক বাপেকে সমাধান কৰি দিয়ে। দেউতাৰ নাই যেতিয়া ময়েতো এতিয়া সমস্যা বিপদ এই সকলোবিলাক সমাধান কৰিব লাগিব। ক, তোৰ কি সমস্যা আছে? কি সমস্যাৰ মাজত পৰি আছ তই? মোক কচোন। মই মোৰ জীৱনটো দি হ'লেও তোৰ প্ৰব্লেমবিলাক ছল্ভ কৰি দিম। মা, মোৰ সমস্যাবোৰ মই নিজে ঠিক কৰাৰ চেষ্টা কৰি আছোঁ। তুমি কেইটামান দিন ধৈৰ্য ধৰা। মই তোমাৰ কাৰণে লগ এজনী অনাৰ কথা ভাবিছোঁ। কাম কৰা ছোৱালী নহয়, ঘৰ ধৰিব পৰা ভাল বোৱাৰী এজনী। কি সঁচানে? অঁ, ভাবিছোঁ মই। মাত্ৰ তুমি কেইটামান দিন ধৈৰ্য ধৰিব লাগিব, হ'ব? ভগৱান, ল'ৰাটোৰ মনটো অকণ ঘূৰিছে দেই। মনটো মোৰ আজিহে ভাল লাগিছে। নিতাজনীয়ে যে আমাৰ কোচিং চেণ্টাৰৰ কাম কাজবোৰ চোৱাৰ কথা আছিল, কথাটো তল পৰিল নেকি? তাইও দেখোন আগ্ৰহ দেখুওৱা নাই। মইতো তাই কামটো কৰিব বুলিয়ে ভাবি আছোঁ। মাজে মাজে তাইক কওঁ, কিন্তু তাই দেখোন কথাটোৰ পৰা ফালৰি কাটিহে যায়। তোমাক এটা কথা কওঁ আদিত্য, নিতাৰ পঢ়া শুনাবিলাকো দেখোন আধাতে ৰৈ যোৱাৰ দৰে হ'ল। যদি পঢ়াটো কমপ্লিট নকৰে তেন্তে তাই কামতে ধৰক। গাভৰু ছোৱালী এজনী এনেকৈ সদায় ঘৰৰ কামত লাগি থাকিলে হ'ব জানো? তাইক মই কেতিয়াও মোৰ ঘৰৰ কামতে কেতিয়াও লগাই নাৰাখোঁ। তাইৰ নিজৰ এটা জীৱন আছে, এটা ভৱিষ্যত আছে। সিহঁতৰ ভৱিষ্যতৰ প্লেনবোৰ কৰাৰ সময় আহিছে। কিন্তু ৰাজৰো চাকৰিটো হ'ল, এতিয়া সিহঁতৰ বিয়া বাৰুৰ কথা চিন্তা কৰাৰ সময় আহিল। এৰা দিনবোৰ যেন বৰ সোনকালে আগবাঢ়ি গ'ল। চাওঁতে চাওঁতে নিতা ৰাজহঁতৰ বিয়াৰ কথাই চিন্তা কৰিব। সেইবোৰ হৈ থাকিব বাৰু। নিতাৰ পাছত নিয়ৰৰ সময় আহিব, তাৰ পাছত ইচিতাৰো বিয়া দিয়াৰ সময় হ'বগৈ। সিহঁত তিনিওজনীকে বিয়া দিয়াৰ পাছত ঘৰখন একেবাৰে খালী হৈ পৰিব। হে, কিয় খালী হৈ পৰিব? ৰাজৰ বোৱাৰী নাহিব জানো? বোৱাৰী আহিব, সিহঁতৰ সন্তান হ'ব, আকৌ ঘৰখন ভৰপূৰ হৈ পৰিব। তুমি একেবাৰে মই কপা হোৱালৈকে ভাবিছা। কথাবোৰ ভাবি ভাল লাগে দিয়াচোন। ভাবিতো ভালেই লাগে, কিন্তু ভবাবোৰ বাস্তৱ নহ'লে বৰ দুখ লাগে। এই ৰাজক যদি মই নাপালোহেঁতেন, তেতিয়াহ'লে দেখোন নিয়ৰ আৰু ঋষি বিয়াৰ পাছত মই অকলশৰে থাকিব লগা হ'লহেঁতেন। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। তুমি বুঢ়া বয়সত অকলশৰীয়া নহ'বৰ বাবেই ৰাজক তোমাৰ ঘৰলৈ আনি দিলে। এতিয়াতো সিয়ে মোৰ শেষ বয়সৰ আশা ভৰসাৰ স্থল। মোৰ শেষ সময়ৰ লগৰীয়া ৰাজেই হ'ব। সেই সময়ত বাৰু যি হয় হৈ থাকিব, কিন্তু এতিয়া আমাৰ কোচিং চেণ্টাৰৰ নিউ ছেশ্যন আৰম্ভ কৰিবৰ সময় হৈছে। আগৰ বেচটো যাবৰে হ'ল। আগৰবোৰ যাবগৈ,
নতুন কিছুমান আহিব। এনেকেই চলি থাকিব আমাৰ কোচিং চেণ্টাৰ। এৰা পুৰণাবোৰ যাব, নতুন আহিব। অহা যোৱাটো এইটো সংসাৰৰ নিয়ম। লগ পালা? নাই দাদা, আমাৰ বৰ বেয়া দিন চলিছে। বিজনেছত এইবোৰ সৰু কথা, সদায় লাভ নহয় বিলু। লোকচানবোৰ ইনভেষ্টমেণ্ট বুলি ধৰি ল'ব লাগে। ব'লা যাওঁ এতিয়া। দাদা, ঠাকুৰদা নে কি সেইটোৰ লগত কামটো হ'বনে দাদা? তাৰ লগত ডিল কৰিব নোৱাৰি। সি মোৰ লগত যিখিনি চৰ্ত ৰাখিছে, ভাবিছে সেই মাটিখিনিৰ বাবে মই তাৰ ভৰিত পৰিম। নালাগে মোক সেইখিনি মাটি, বেলেগ চাব লাগে। দাদা, তেখেতৰ লগত দুশ্মনীটো কি? মানে আজিলৈকে আপোনাৰ মুখত তেখেতৰ নাম শুনাই নাই। তাক মই পাহৰি গৈছিলোঁ বিনোদ। ভাবিছিলোঁ সি ক'ৰবাত আণ্ডাৰগ্ৰাউণ্ড হৈছে বা মৰি গৈছে। ইমান বছৰ পাছত সি এনেকৈ যে ওলাব, সেইটো মই ভবাই নাছিলোঁ। আৰু আহিল একেবাৰে ধুমকেতু পৰা দি পৰি। ধুমকেতু পৃথিৱীত পৰাৰ আগতেই তাক ধ্বংস কৰি দিব লাগে। নহ'লে পৃথিৱীত পৰিলে ধ্বংস কৰি দিব দাদা। তাৰ নাম নাজানো। বহুত ধনী মানুহ চাগে ন ৰাজ? কোম্পানীৰ মালিক হয়, ধনীটো হ'বই। মনে মনে বহি থাকচোন। আমাক বা আকৌ কেনেকুৱা ব্যৱহাৰ কৰে? আহিছে ৰচোন। তোমালোক আহিলা? বহা বহা বহা। নমস্কাৰ। নমস্কাৰ। বহি লোৱাচোন, বহি লোৱা। মোৰ বাইদেউ। তুমি ভালে আছা? হয় আছো। ৰাজে আপোনাৰ কথা বহুত কৈয়ে থাকে। কবই কবই, কিয় নকব? তাক মই কিমান মৰম কৰো। তোমাৰ নামটো কি আছিল? তুমি বুলিয়ে কৈছো দেই। অঁ একো নাই, ক'ব। সৰু ছোৱালী, নামটো? নৱনীতা। নৱনীতা দাস। নৱনীতা দাস। ভাগ্যয়ানী ফুকনৰ ঘৰৰ ছোৱালী কৰিলে। তোমাৰ আৰু ৰাজেশৰ কথাখিনি মই জানো। তেওঁ মোক সকলো কাহিনী কৈছে তোমালোকৰ। কথাবোৰ শুনাৰ পাছত ৰাজেশৰ প্ৰতি মোৰ কিবা এটা মৰম সোমাই গ'ল। এওঁক মোৰ আপোন আপোন ভাৱ এটা হৈ আছে। এতিয়া পিছে আমাৰ যথেষ্ট ভাল। থকা ঘৰ আছে, এটা পৰিয়াল আছে, আৰু আমাৰ ঘৰত 5জন মানুহ আছে। কিন্তু সকলোবোৰ লোকৰ, থকা ঘৰটো লোকৰ, ফেমিলি মানুহবোৰ লোকৰ, ৰিলেশ্যনবোৰ লোকৰ, সকলোবোৰতো লোকৰ। তোমাৰ আৰু তোমাৰ ভাইৰাৰ কিন্তু নিজা বুলিবলৈ একোৱেই নাই।